নমস্কাৰ পুনৰ অন্য নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সেয়া জনাইছোঁ মই জনাত মই দেখাত মোৰ জীৱনত যি বাস্তৱ মই দেখিবলৈ পাইছোঁ বা শুনিবলৈ পাইছোঁ এনেকুৱা কিছুমান ব্যক্তি আছে যাক নেকি সৰল পাই একেবাৰে ঠগিব বিচাৰে টকা পইচাৰ ক্ষেত্ৰত। কিন্তু আজিৰ তাৰিখত এই সৰল মানুহখিনিক যিসকলে ঠগিছে মোৰ দৃষ্টিত তেওঁলোক হয়তো কম বয়সতে বিদায় লৈছে, হয়তো কাৰোবাৰ কিবা হৈছে ইত্যাদি ইত্যাদি। কথাখিনি কওঁতে বুজিয়ে পাইছে নহয়, হয়নে নহয়? গতিকে আমি এইবোৰ বিশ্বাসঘাত কৰিব নালাগে আৰু সৰল মানুহখিনি ঠগিব নালাগে। এই সৰল মানুহখিনিৰ লগত কোন থাকে জানেনে? স্বয়ং ভগৱন্ত পুৰুষ ঈশ্বৰ থাকে। সেইকাৰণে খুব সাৱধান। এই বিশ্বাসবোৰ লগতে ঈশ্বৰে লৈ লয়। গতিকে এই কথাখিনি আপোনালোকক মই অৱগত কৰালোঁ। আজিৰ তাৰিখত মই যিমানবোৰ দেখাৰ পাইছোঁ কিন্তু উন্নতি কৰিব পৰা নাই। এটাৰ পিছত এটাৰ হয় ধ্বংস হৈছে, হয় নিজেই কম বয়সতে ধ্বংস হৈ যাবলৈ পাইছে। আৰু কোনোবাৰ কিবা এটা যদিও ঘটিছে সেইটো দুবুৰিব নুবুজি গৈছে। গতিকে অন্যায়বোৰ ঈশ্বৰে একেবাৰে সমান কৰে। আপুনি এটকাই ঘটক দিনটোত বা 50 পইচাই পাওক, নিজে সঠিকভাৱে শুদ্ধভাৱে ইনকাম কৰক। তেতিয়া আপোনাৰ আয়ুস হ'ব আৰু যিমান দিনলৈ ঈশ্বৰে আপোনাক আনিছে সিমান দিনলৈ ৰাখিব। যদিহে সেইসকলৰ মনোভাৱৰ দৰে আপোনাৰ ভাৱবোৰ লয় তেতিয়াহ'লে চাব আপুনি হয়তো সেই ধন আজি ঘটিছে, কালিলৈ হয়তো আপোনাক কোনফালে কি কৰিব, হয়তো আপুনিও নাথাকিব। এই কথাখিনি কোৱাৰ বাবে আপোনালোকে কিন্তু মনত অকণো দুখ নাপাব। কিয়? আজি আমি দেখা পাইছোঁ, শুনিছোঁ, সেইবাবে কৈছোঁ। গতিকে সৰল পাই কাৰোবাক বিশ্বাসঘাত নকৰিব, ঠগিবলৈ নিবিচাৰিব। এদিন নিজেই এনেকুৱা ঠগন খাব, হয়তো আপুনি যি ভাবিছিলে যি কৰিম বুলি সেয়াও কৰিব নোৱাৰিব, আধৰুৱা হৈ যাব। কথাখিনি হয় নহয় ক'বচোন। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যাতে সেই জ্ঞানটো আপোনালোকক নিদিয়ক। যে এটাই জ্ঞান দিয়ক, তেওঁক অন্যায় কৰিলে ঈশ্বৰ কৰা হয়। গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ল'লোঁ। ধন্যবাদ।